stay relevant. আপনি relevant হৈ থাকিব লাগিব। যে 10% ষ্টুডেণ্টহে স্কিল। AI is a new buzzword. নমস্কাৰ শিক্ষাৰ্থীসকল আৰু অভিভাৱকসকল। আমি আজি আমাৰ অফিচলৈ পাৰভেজ খানক মই নিমন্ত্ৰণ কৰি আনিছোঁ। তেখেত আপোনাৰ সুদূৰ বেংগলোৰত আপোনাৰ বহু বছৰ কৰ্মৰত আছিলে। বিটেকৰ ওপৰত তেখেতে বহুতো কাউন্সেলিং কৰিছে আৰু তেখেত নিজেও এজন মানে ইঞ্জিনিয়াৰ আৰু তেখেতে বহুতখিনি ল'ৰা ছোৱালী বহুতখিনি স্কিলৰ ওপৰত কথা ক'ব, আজি আলোচনা কৰিব। আৰু লগতে আজি দেখিছোঁ যে আমি অভিভাৱকসকলে সদায় ভাবে যে অকল ইঞ্জিনিয়াৰিঙৰ ওপৰত আমি কোনোদিনে কথা নাপাতোঁ। তো আজি মই তেওঁক প্ৰশ্ন কৰিব কৈছোঁ মেডিকেলৰ বিষয়ে আৰু মই প্ৰশ্ন কৰিম তেখেতক ইঞ্জিনিয়াৰিঙৰ বিষয়লৈ। আৰু আশা ৰাখিছোঁ যে আজি অনুষ্ঠানটো আপোনালোকে খুব উপভোগ কৰিব আৰু ভাল পাব। আৰু যিটো ছায়েন্সৰ যিটো বেকগ্ৰাউণ্ড থকা ল'ৰা ছোৱালী, মেথছ থকা ল'ৰা ছোৱালী আৰু বায়'লজি থকা ল'ৰা ছোৱালী যিখিনি আছে, তেওঁলোকৰ অভিভাৱকসকল আৰু তেওঁলোকৰ মানে শিক্ষাৰ্থীসকল নিশ্চয় আজি এই প্ৰগ্ৰামটো চাই তেওঁলোকে আজি বহুতখিনি বস্তু উপকৃত হ'ব বুলি মই আশা কৰিছোঁ। তো মই অনুষ্ঠানটো আপোনালোকক শেষলৈ চাবলৈ অনুৰোধ জনাইছোঁ। তো মই প্ৰথমতে ইণ্ট্ৰডিউচ কৰাইছোঁ, এয়া আপোনাৰ পাৰভেজ খান। তেখেত আপোনাৰ সুদূৰ বেংগলোৰৰ পৰা আহিছে আৰু মই ডক্টৰ জিয়াউল ইছলাম, ইণ্টাৰনেশ্যনেল এডুকেশ্যন কনচালটেঞ্চি, যিখন আপোনাৰ পাঞ্জাবেৰী স্থিত আছে, তাত মই সঞ্চালক। আৰু পাৰভেজ খান এতিয়া আহি পেলাই আপোনাৰ আমাৰ গুৱাহাটীতে থকা স্কলাৰ্ছ ইনষ্টিটিউট অফ টেকন'লজি এণ্ড মেনেজমেণ্ট, যিটো আপোনাৰ ISBT বাছ ষ্টেচনৰ অপজিটত ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটিৰ বেক চাইড কৰিব অলপ আপোনাৰ ভিতৰলৈ আছে। তাতে সেইখন এখন AICT এপ্ৰুভ ইঞ্জিনিয়াৰিং কলেজ হয়। তাত তেখেতে আপোনাৰ ডিন হিচাপে তাত কৰ্মৰত হৈ আছে এতিয়া বৰ্তমান। আৰু তেখেতে আহি পেলাই ইয়াতে আপোনাৰ যিখিনি স্কিলছ তেখেতে বেংগলোৰৰ পৰা অভিজ্ঞতা লৈ আহিছে, সেইখিনি অসমৰ আৰু আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ল'ৰা ছোৱালীৰ মাজত বিলাবলৈ তেখেতে ইয়াত আগবাঢ়ি আহিছে। আৰু তেখেতে দেখিছে যে আমাৰ অসমৰ ল'ৰা ছোৱালীখিনি পিছ পৰি আছে। আৰু আমাৰ ইয়াতে এনেকুৱা ধৰণৰ এটা ইঞ্জিনিয়াৰিং অনুষ্ঠান নাই য'ত নেকি আপোনাৰ ধৰক শিক্ষাৰ লগতে যিখিনি দক্ষতা দৰকাৰ হয় আজি এটা চাকৰি, ভাল চাকৰি পাবলৈ কাৰণে, সেই দক্ষতাখিনি তেখেতে তাত সংযোগ কৰি পেলাই এজন ভাল ইঞ্জিনিয়াৰ গঢ়িবলৈ কাৰণে আমাৰ সমাজৰ মাজত তেখেতে আগবাঢ়ি আহিছে। তো তেখেতৰ এই কাৰ্যক মই খুব মানে সম্বৰ্ধনা বা এপ্ৰিচিয়েট কৰিছোঁ। আৰু মই তেখেতৰ মানে যিখিনি পদক্ষেপ ল'ব তেখেতে অসমৰ বিষয়ে, তাৰ বিষয়ে মই অলপ আলোচনা কৰিম। আৰু তেখেতে অলপ পিছতে আপোনাক মোৰ বিষয়ে ক'ব আৰু তেখেতে আপুনি মেডিকেলৰ বিষয়ে তেখেতে মোক প্ৰশ্ন কৰিব কিছুমান, আৰু মই তেখেতক আজি ইঞ্জিনিয়াৰিঙৰ বিষয়ে প্ৰশ্ন কৰিম। তো পাৰভেজ খান, আপুনি ইয়াতে ধৰক আপুনি আহিছে বেংগলোৰৰ পৰা আহিছে। বেংগলোৰত আপুনি বহুত বছৰ কৰ্মৰত আছিলে আৰু তাৰ আগতে মই শুনামতে দিল্লীতো আছিলে। তো আপুনি মানে তাৰ পৰিৱেশটো, তাৰ ল'ৰা ছোৱালীৰ পৰিৱেশটো আৰু অসমৰ ল'ৰা ছোৱালীৰ পৰিৱেশটো আপুনি কেনেকুৱা পাইছে? So, first of all, thank you so much, Dr. Ziaul Islam, for having me here. আৰু মই মোৰ নিজৰ বিষয়ে প্ৰথমে অলপ ক'ব বিচাৰোঁ। চ' মই টোটেল আপোনাৰ 18-19 বছৰ এডুকেশ্যনৰ ফিল্ডতে মই আছোঁ। আৰু এই গোটেই টোটেল 18-19 ইয়াৰ্ছৰ যিমানখিনি মোৰ এডুকেশ্যনৰ ৰিলেটেড এক্সপিৰিয়েঞ্চ, এই গোটেইখিনি মোৰ আপোনাৰ দিল্লী, তাৰপৰা আপোনাৰ বেংগলোৰ আৰু পুনে। আৰু মই আপোনাৰ এতিয়া SITM, যিখন স্কলাৰ্ছ ইনষ্টিটিউট অফ টেকন'লজি এণ্ড মেনেজমেণ্ট গুৱাহাটীত, তাত মই এতিয়া জড়িত হৈ আছোঁ এজ আ ডিন। চ' সেই আৰু যিহেতু আপুনি যিটো আপোনাৰ কুৱেশ্যন আছিলে যে ষ্টুডেণ্টছৰ ডিফাৰেঞ্চটো কি, চ' মই এইটো ভাবোঁ যে ইমান মেজৰ একো ডিফাৰেঞ্চ নহয়, বাট যিখিনি বস্তু অলপ কিছুমান বস্তু আছে অলপ মিচিং হৈ আছে। আৰু সেইটো মিচিঙৰ ৰিজন এইটো নহয় যে মানে বেংগলোৰ গ'লে বা দিল্লী গ'লে বা মুম্বাই গ'লেহে ল'ৰা ছোৱালীয়ে পাব সেইখিনি এক্সপ'জাৰ আৰু সেইখিনি স্কিলছ, ঠিক আছে, সেইখিনি আমাৰ অসমত, আমাৰ গুৱাহাটীতো পোৱা যাব, ৰাইট? চ' সেইটো এজ এন ইনষ্টিটিউট, আৰু সেই ইনষ্টিটিউটৰ লগত যিকেইজন মানুহ জড়িত হৈ আছে তেওঁলোকে সেই এক্সপ'জাৰটো, সেই স্কিলছটো ষ্টুডেণ্টে আজি এইটো সময়ত ইমান কম্পিটিটিভ মাৰ্কেট কি কৰিব লাগে সেইটো মই
জানো যে সেই মেণ্টৰ হ'ল বা সেই এডুকেটৰ হ'ল বা ফেকাল্টি মেম্বাৰ্ছ হ'ল সেইটো তেওঁলোকৰ দায়িত্ব, এখন ইনষ্টিটিউটৰ দায়িত্ব। চ' সেইটোৱে কথা। আমি এতিয়া দেখিছো যে আপোনাৰ ধৰক এতিয়া বহুতো ইঞ্জিনিয়াৰ্ছ বুলি ক'লে আজিকালি ধৰক এতিয়া বিটেকত ধৰক এতিয়া কিছুমান ল'ৰা ছোৱালী পঢ়িব নিবিচাৰে। মোৰ ইয়াতে অফিচলৈ ধৰক মেডিকেললৈ ঢাপলি মেলিছে, বোলে ইঞ্জিনিয়াৰিঙৰ চাকৰি নাই বুলি এটা কথা এটা ওলায়। তো সেইটো আপুনি কি বুলি ভাবে আৰু কেলে হৈছে বস্তুটো ভাবে? ঠিক আছে। চ' এইটো একদম মানে একদম হট টপিক। ঠিক আছে। এতিয়া ৰিচেণ্টলি মই যদি ক'ব বিচাৰো, জাষ্ট 7 দিন আগৰ কথা, ওৱান অফ দি টপ টেক কোম্পানী অৰেকেল 30,000 ইঞ্জিনিয়াৰ্ছক কাইণ্ড অফ সিহঁতক লে অফ কৰি দিলে, চাকৰিৰ পৰা ওলোৱাই দিলে। আৰু এই ধৰণৰ নিউজ আমি পাই থাকো। বছৰত এই ধৰণৰ নিউজ আপুনি এটা নহয় 2টা 3টা সেনেকে ধৰণে আমি পাই থাকো। আৰু যিটো চাকৰি নোহোৱা হৈছে সেনেকুৱা একো কথা নহয় যে আপোনাৰ মাৰ্কেটত চাকৰি নাই। মাৰ্কেটত বহুত চাকৰি আছে আৰু নতুন নতুন বিভাগৰ চাকৰি ওলাই আছে। ঠিক আছে। মই কেপেবল হওঁ নে নহওঁ সেই চাকৰিটোৰ কাৰণে, সেই চাকৰিটো ক্ৰেক কৰিবলৈ মই কি ধৰণে প্ৰিপাৰেশ্যন কৰিব লাগিব, সেই চাকৰিটো ক্ৰেক কৰিবলৈ মই কি কি বস্তু বুজিব লাগিব, পঢ়িব লাগিব, সেই চাকৰিটো ক্ৰেক কৰিব হলে মোৰ কি কি স্কিলছ লাগিব, গম পাইছেনে? চ' সেইটো চবতকে ইম্পৰ্টেণ্ট কুৱেশ্যন, ইম্পৰ্টেণ্ট বস্তু। যদি আপোনাৰ ওচৰত যদি সেইটো কাৰেক্ট স্কিল ছেট আছে আৰু যিটো মানে যি ধৰণে ইণ্ডাষ্ট্ৰী যিটো ডাইৰেকশ্যনত গৈ আছে, আপুনিও যদি ইণ্ডাষ্ট্ৰীৰ লগত একাডেমিক পইণ্ট অফ ভিউ যদি আপুনিও যদি সেই ধৰণে যদি পঢ়া শুনা কৰে আৰু ইণ্ডাষ্ট্ৰীৰ সতে যদি আপুনি যায়, তেনেহলে আপোনাক কোনোৱে ৰখাব নোৱাৰে। আৰু আজিৰ যিটো যুগ, মই এটা বস্তু ইয়াত কম, হুইচ ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট টু ষ্টে ৰেলিভেণ্ট। আপুনি ৰেলিভেণ্ট হৈ থাকিব লাগিব। নতুন নতুন স্কিল আহি গৈ থাকিব। আজি 2026 AI ইজ আ নিউ বাজৱৰ্ড, বুজি পাইছেনে? 2027ত নতুন আহিব, 2028ত নতুন আহিব। ঠিক আছে, নতুন বস্তু আহি থাকিব। চ' আমি ৰেলিভেণ্ট থাকিব লাগিব আৰু যিটো চেঞ্জ হৈ আছে ন, সেইটো আমি একচেপ্ট কৰিব লাগিব। আমি একচেপ্ট কৰিব লাগিব, আমি স্কিলছ খিনি শিকিব লাগিব আৰু আমি আগবাঢ়ি গৈ থাকিব লাগিব। বহুত ভাল কথা কৈছে আপুনি। নিশ্চয় অভিভাৱকসকলে উপকৃত হ'ব কথাখিনিৰ পৰা। আৰু তেখেতে যিখিনি কথা ক'লে যে স্কিলছৰ ওপৰত কথা কৈছে, দেখিছে যে আপোনালোকে স্কিলছটো এটা এনেকুৱা এটা বস্তু, আৰু মই শুনামতে আপোনাৰ দেখিছো যে ইণ্ডিয়াত আপোনাৰ ধৰি লওক মানে 1,55,00,000 মান ষ্টুডেণ্টে পৰীক্ষা দিয়ে হাই ছেকেণ্ডেৰী, আৰু তাৰ ভিতৰত আমি যদি মেজৰিটি মই পাইছো টপিক এটাত যে 10% ষ্টুডেণ্টহে স্কিল যোনে চাকৰি পোৱাৰ যোগ্য, আৰু 90% ল'ৰা ছোৱালীয়ে ধৰক চাকৰি পোৱাৰ যোগ্য নহয়। সেই যোগ্যতাটো আমি কিয় হেৰুৱাইছো? আমি সেই কথাটো চিন্তা কৰিব লাগিব। সেইটো ক'ব বিচাৰিছে আপুনি, নহয়? হয়, চাওক এতিয়া আপুনি একদম ঠিক কথা কৈছে। অলমষ্ট 1.5 কোটি বা 1.2 CR ষ্টুডেণ্টছে হাই ছেকেণ্ডেৰী এক্সামিনেশ্যন দিয়ে। আৰু তেওঁলোকে ইয়াতো ইঞ্জিনিয়াৰিং কৰিব, ইয়াতো তেওঁলোকে মেডিকেল লাইনত যাব, আৰু নহলে তেওঁলোকে বেলেগ বেলেগ কিবা গ্ৰেজুৱেশ্যন কৰ্চত যাব বা ডিপ্ল'মাও কৰিব পাৰে। চ' এতিয়া কথাটো এইটো হৈছে, যিটো আপুনি ক'লে 90%-এ চাকৰি নাপায়, বা সেই 1.5 কোটিত বা অকলে 10%-এ চাকৰি পায়। তাৰ ৰিজন এইটো হ'ল ডিগ্ৰী চেন্ট্ৰিক এডুকেশ্যনত ফ'কাছ কৰা বেছি গৈছে। ঠিক আছে। আৰু সেইটো বস্তু ষ্টুডেণ্টে, পেৰেণ্টে, এখন কলেজ হওক বা এখন ইনষ্টিটিউট হওক, এইটো জানিব লাগিব। ইট ইজ হাই টাইম নাও। এইটো 2026 হয়। 4 বছৰৰ পিছত অৱস্থা আৰু বেয়া হ'ব যদি আপোনালোকে স্কিল চেন্ট্ৰিক এডুকেশ্যনত যদি ফ'কাছ নকৰে। ঠিকে কৈছে। তাৰমানে আপোনালোকে, মই এতিয়া মানে যিটো বস্তু বুজি পাইছো, এতিয়া ধৰক বিটেক পঢ়োতে ধৰক এতিয়া আজি ধৰক আপোনাৰ 90s যিটো চিলেবাছ বা 80s যিটো চিলেবাছ, বহুতখিনি ইনষ্টিটিউশ্যন বা আপোনাৰ ইঞ্জিনিয়াৰিং কলেজত আমি দেখিছো সেইটো আপোনাৰ কণ্টিনিউৱেশ্যন হৈ আছে। কিন্তু আপোনাৰ ধৰক এতিয়া আমি ষ্টাৰ্ট কৰোঁ জাভা, C++ এইবিলাকো শিকোৱা হয়। আৰু মোৰ মতে 90% বা 80% পঢ়া শুনা আমাৰ কিছুমান কলেজততো মই ফিজিক্স কেমেষ্ট্ৰি পঢ়োৱাও দেখিছো। তো সেইখিনি বস্তু পঢ়াখিনি অথলে যায় মই ভাবো। আৰু যিখিনি কম সময়ত সিহঁতে স্কিল ধৰক নতুন বস্তু AI বা আপোনাৰ ডাটা চায়েন্স বা তেনেকুৱা ধৰণৰ কিছুমান বস্তু আহিছে, যিসবৰ মই প্ৰপাৰ ৱৰ্ড আজি মই তেখেতৰ পৰা শুনিম। তো সেইবিলাক বস্তু আপোনাৰ পঢ়াওঁতে বহুত কম সময় পায়, কিন্তু এই সম্পূৰ্ণ 4 বছৰ নাপায়।
Correct. তো এই বস্তুখিনি আপোনাৰ মানে অলপ এক্সপ্লেইন কৰিব নেকি? ডেফিনেটলি তো চাওক আপুনি যিকোনো কোৰ্চ কৰক চবতকে প্ৰথম কোৰ্চটো যিও কোৰ্চ হওক ইঞ্জিনিয়াৰিং হওক মেডিকেল হওক ইঞ্জিনিয়াৰিঙতো বহুত ব্ৰাঞ্চেছ আছে কম্পিউটাৰ চায়েন্স হৈ গ'ল চিভিল ইঞ্জিনিয়াৰিং হৈ গ'ল মেকানিকেল ইঞ্জিনিয়াৰিং হৈ গ'ল ট্ৰিপল ই হৈ গ'ল বহুত ব্ৰাঞ্চেছ আছে কিন্তু চবতকে ইম্পৰ্টেণ্ট বস্তু সেই কোৰ্চটোত এনৰোল হোৱাৰ আগত আপুনি এইটো বস্তু জানিব লাগিব প্ৰথম কথা ৱাই দিছ কোৰ্চ মই এইটো কোৰ্চে কেলে পঢ়িম সেই ক্লিয়াৰিটিটো আপোনাৰ ওচৰত থাকিব লাগিব যদি সেই ক্লিয়াৰিটিটো নাই আপুনি 4 বছৰ পঢ়া শুনা কৰি আপুনি যিটো ড্ৰিম ভাবি ৰাখিছে আপুনি সেইটো এচিভ কৰিব নোৱাৰে চ' প্ৰথম কথা সেই ক্লিয়াৰিটিটো থাকিব লাগিব ৱাই দিছ কোৰ্চ ঠিক আছে ছেকেণ্ড এই কোৰ্চটো মই পঢ়ি কি মোৰ অপৰচুনিটি মই পাম বিনা অপৰচুনিটি জানি যদি মই এনে ৰেণ্ডম যদি কিবা কোৰ্চ চিলেক্ট কৰো নাথিং ইজ গোয়িং টু হেপেন চ' এতিয়া যিটো যুগ চলি আছে আপুনি স্পেচিয়েলাইজেশ্যন লৈ পঢ়িব লাগিব ইট ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট ঠিক আছে প্ৰথম কথা আৰু ছেকেণ্ড দ্বিতীয় কথা এইটো হ'ল আজি 2026 5 বছৰৰ পিছত 10 বছৰৰ পিছত বা 15 বছৰৰ পিছত মই যে আজি যিটো বস্তু পঢ়িলো বা আজি যিটো মই কোৰ্চ পঢ়িলো সেইটো ৰেলিভেণ্ট হৈ থাকিব নে নাথাকে সেইটো চবতকে ডাঙৰ বস্তু আৰু সেইটো আপুনি তেতিয়াহে গম পাব যেতিয়া আপুনি সেই কোৰ্চটোত আৰু ডিপলি গৈ কাউন্সিলৰ লগত কাউন্সিল কৰক আৰু মই এইটো বিচাৰো মই এইটো সদায় নিজৰ ষ্টুডেণ্টছক বা পেৰেণ্টছক মই এইটো এডভাইচ কৰো কাৰো কথা নুশুনিব নিজে সদায় ৰিচাৰ্চ কৰিব আজিকালি ইণ্টাৰনেট ইজ ফ্ৰী ইণ্টাৰনেটত চব বস্তু আছে আপুনি নিজে ডিপলি গৈ ৰিচাৰ্চ কৰক মানুহৰ কথা নুশুনিব মই 18 বছৰ মই যিটো এক্সপিৰিয়েঞ্চ গেডাৰ কৰিলো আপুনিও মোতকে বেছি এক্সপিৰিয়েঞ্চ আপোনাৰ কাউন্সিলিঙত মই এটা বস্তু দেখিলো মানুহে ৰিলেটিভৰ কথা শুনি বা মোৰ ঘৰৰ এই কাষৰ ঘৰটোৰ কথা শুনি কেনে এডুকেশ্যনৰ ডিচিজন লয় দিছ ইজ ভেৰি ৰং আজিকালি সব ইনফৰমেশ্যন আছে ইণ্টাৰনেটত এভৰিথিং ইজ দেয়াৰ আপোনালোকে খালি অলপ বহি ৰিচাৰ্চ কৰক ভাল ধৰণে তাৰ পিছত ডিচিজন লওক কাৰোবাৰ কথা শুনি কেনে ডিচাইড নকৰিব নিজৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত ঠিকে কৈছে আপোনালোকে বস্তুটো বুজি পাইছে নিশ্চয় আৰু মই কিছুমান আৰু কথা মই এড কৰিছো আপোনাৰ তাতে যেনেকে বিটেকত আপুনি এতিয়া দেখিছে যে আপোনাৰ ধৰক এতিয়া আমি কম্পিউটাৰ চায়েন্স ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন কম্পিউটাৰ চায়েন্সতো বহুতখিনি ভাগ আছে তাৰপিছতে চিভিল মেকানিকেল এইবিলাক ব্ৰাঞ্চটো আছেই কিন্তু আপোনাৰ সেইটো এপাৰ্ট সেইটো পঢ়িবলৈ কাৰণে বিটেক পঢ়িবলৈ কাৰণে আমাৰ PCBটো দৰকাৰ ঠিকে আছে কথাখিনি আমি বুজি পাইছো নিশ্চয় আৰু বহুত দৰকাৰী কথা কিছুমান তেখেতে উত্থাপন কৰিছে যিটো স্কিলৰ ওপৰত হৈছে আৰু মই তাতে কিছুমান কথা এড কৰিব বিচাৰিছো যেনেকৈ আপোনাৰ এতিয়া ধৰক আপুনি আমি AICT কলেজ এখন দেখিছো আৰু তিনি ধৰণৰ মই কোৰ্চ ভাবো যিটো আপোনাৰ ধৰক এটা হৈ গ'ল BSc এটা হৈ গ'ল BCA আৰু এটা হৈ গ'ল বিটেক এতিয়া আমি কম্পিউটাৰ চায়েন্সত যদি পঢ়িবলৈ থাকে আমি বিটেকো কৰিব পাৰো BCAও কৰিব পাৰো বা BSc IT বা তেনেকুৱা ধৰণৰ কোৰ্চ কিছুমানো আমি কৰিব পাৰো তো এতিয়া আপোনাৰ বিটেক কৰিবলৈ কাৰণে আমি দেখিছো যে আপুনি এতিয়া যিমানখিনি যুগটো চলি আছে আমি জনামতে সব কম্পিউটাৰ যুগ চলি আছে আৰু সকলো ক্ষেত্ৰতে আপোনাৰ ধৰক কম্পিউটাৰ ৰিলেটেড বস্তু কিছুমান দৰকাৰ হয় তো গতিকে আপোনাৰ বিটেক পঢ়িবলৈ কাৰণে PCM সাবজেক্টটো দৰকাৰ হয় য'ত আপোনাৰ PCMত আপোনাৰ পাৰ্চেন্টেজ আপোনাৰ কিছুমান জেগাততো আপোনাৰ 60% লাগে 70% লাগে আৰু ST SC বা OBC কিবা এটা হ'লে 5% মান লেছ হয় তো তেনেকে ধৰণে থাকে কিন্তু BCA কৰিবলৈ কাৰণে যিকোনো ষ্ট্ৰীমৰ পৰা ল'ৰা ছোৱালীয়ে কৰিব পাৰে মই ভাবো আৰু BCA টো কম্পিউটাৰ এপ্লিকেশ্যনৰ ওপৰত হয় যিটো আজিকালি এতিয়া মষ্ট হট ডিমান্ডিং হৈ আছে তো আৰু BSc ক্ষেত্ৰতো মই দেখিছো যে ৱৰ্ল্ডত আপোনাৰ মেক্সিমাম কাণ্ট্ৰিত আপোনাৰ বিটেকটো চিনি নাপায় BScটো চিনি পায় আৰু বাহিৰত আপোনাৰ গ্ৰেজুৱেশ্যন মানে 3 বছৰীয়া গ্ৰেজুৱেশ্যন BSc বুলি ক'লে সকলোৱে চিনি পায় বিটেক বুলি ক'লে কিছুমান কাণ্ট্ৰিত চিনিও নাপায় আৰু BSc ক্ষেত্ৰত মই দেখিছো BScটো আপোনাৰ ফিজিক্সতো আছে কেমিষ্ট্ৰিটো আছে BSc ইন ইলেক্ট্ৰনিক্সো আছে BSc ইন কম্পিউটাৰ চায়েন্সো আছে তো তেনেকে ধৰণে বস্তুবিলাক আছে তো এইটো বিষয়ত আপোনাৰ মতামত কি যে আমি বিটেকে কৰিব লাগে নে BCAও কৰিব লাগে নে BSc কৰিব পাৰো তো চাওক ইয়াৰ আগৰ কুৱেশ্যনটোতে মই আপোনাক এইটো কথা কৈছিলো যে কোৰ্চ ডিচাইড কৰাৰ আগত ৱাই দিছ কোৰ্চ সেইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন ফৰ বুথ ষ্টুডেণ্ট এণ্ড পেৰেণ্ট এইটো বস্তু জানিব লাগে যে মই এইটো কোৰ্চ কেলে চিলেক্ট কৰিছো এতিয়া যিহেতু আপুনি কুৱেশ্যনটো সুধিলে যে বিটেক কৰিব লাগে BCA কৰিব লাগে या BSc ডেটা সায়েন্স কৰিব লাগে
তিনিটা বস্তুৱে মই সেম বুলি নকওঁ, ঠিক আছে। আৰু যিহেতু আপুনি কম্পিউটাৰ চাইন্সৰ ৰিলেটেড তাৰ ৰিলেটেডত সুধিলে, চ' BCA বেচলাৰ অফ কম্পিউটাৰ এণ্ড এপ্লিকেশ্যন, BSc ইন ডেটা চাইন্স, সেইটো আপোনাৰ অলমষ্ট ক্ল'জ টু কম্পিউটাৰ ৰিলেটেড। আৰু আপোনাৰ কম্পিউটাৰ চাইন্সতো আপোনাৰ বেলেগ বেলেগ ধৰণৰ স্পেচিয়েলাইজেশ্যন আছে, যেনেকৈ হৈ গ'ল AI, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, মেচিন লাৰ্নিং, তাৰপৰা চাইবাৰ চিকিউৰিটি, ঠিক আছে। চ' নাও দি মষ্ট ইম্পৰ্টেণ্ট the most important way to identify যে কি কৰিব লাগে, সেইটো প্ৰথম কথা হ'ল আপুনি আপোনাৰ ষ্ট্ৰেংথটো জানিব লাগিব। আপোনাৰ ষ্ট্ৰেংথ কি, আপুনি কি কৰি ভাল পায়। কেলে আপুনি মন মাৰি যদি কাৰোবাৰ কথা শুনি যদি যিকোনো এটা বোলে আপুনি কৰ্চ লৈ ল'লে, আপুনি যিমানো কষ্ট কৰি লওক, আপুনি সেই কৰ্চটোত কেতিয়াও ছাকচেছ নাপাব। কেলে আপোনাৰ সেইটো মন নাই বা আপোনাৰ ষ্ট্ৰেংথ নাই। চ' সেইটো কাৰণে এজ আ ষ্টুডেণ্টে এইটো জানিব লাগে যে মোৰ ষ্ট্ৰেংথ কি, ঠিক আছে। মোৰ এইটো এৰিয়াত মোৰ ষ্ট্ৰেংথ। চ' সি সেইটো ফিল্ডতে যাব লাগে। কেলে সি সেইটো ফিল্ডত ছাকচেছ কৰিবই কৰিব। কেলে সি যিখিনিও পঢ়া শুনা কৰিব সেই কৰ্চটোৰ সি নিজৰ মন লগাই কিনে কৰিব। মানে সেইটো নহয় যে মোক কোনোবাই কৈছে মই তেতিয়াই কৰিম, ৰাইট। চ' সেইটো বস্তু চবতকে বেছি ইম্পৰ্টেণ্ট। আৰু যিহেতু আমি জানোৱে যে এতিয়া কম্পিউটাৰ চাইন্স, কম্পিউটাৰ ৰিলেটেড বস্তু এতিয়া বুম হৈ আছে। মানে চবতকে হাইয়েষ্ট পেকেজ কম্পিউটাৰ ফিল্ডতে যায়। আপুনি যদি BCO কৰিছে তেনেহ'লে আমাৰ ইয়াত SITM-তো আপোনাৰ 4 বছৰৰ BCA হয়। চ' আপুনি এটা স্পেচিয়েলাইজেশ্যন ধৰি ল'ব ছেকেণ্ড ইয়াৰত বা থাৰ্ড ইয়াৰত। এনেকুৱা কোম্পানীত আমি দেখিছো যে কাৰো ডিগ্ৰী নোহোৱাকে হয়, স্কিলৰ ওপৰতে তেখেতক আপোনাৰ কোনোবা এটা কোম্পানী MDও হৈছে, হয়নে? ডেফিনেটলি হৈছে। Definitely. আমাৰ ওচৰত এনেকে ছাকচেছ ষ্টৰিজ আছে, ইমান ডাঙৰ ডাঙৰ মিলিনিয়াৰ্ছ, বিলিনিয়াৰ্ছ, যোনে স্কুল ড্ৰপ আউট, কলেজ ড্ৰপ আউট, বাট টুডে দে আৰ ৰানিং টপ বিগ কোম্পানীজ গ্ল'বেলি, ৰাইট। চ' সেইটো কেলে হ'লে, বিকজ দে ৱৰ্ক অন স্কিলত কাম কৰিলে। চ' ডিগ্ৰী ইজ ভেৰি ইম্পৰ্টেণ্ট। মই এইটো নকওঁ যে ডিগ্ৰী ইম্পৰ্টেণ্ট নহয়, ডিগ্ৰী ইজ ভেৰি ইম্পৰ্টেণ্ট। ৱাই? ডিগ্ৰী আপোনাক সেই দৰ্জাখনৰ ওচৰলৈকে লৈ যাবগে। দৰ্জাখনৰ পিছত ইটছ অনলি মেটাৰ অফ স্কিলছ। আপোনাৰ যদি ওচৰত স্কিলছ আছে, আপুনি আগবাঢ়ি গৈ থাকিব। যদি আপোনাৰ ওচৰত স্কিলছ নাই, তেনেহ'লে আপুনি ৰখি যাব। তেতিয়া আপুনি 90% স্ক'ৰ কৰিছে, 80% স্ক'ৰ কৰিছে, আউট অফ 100 আপুনি 99% স্ক'ৰ কৰিছে, that doesn't make any sense যদি আপোনাৰ ওচৰত স্কিলছ নাই। আপুনি এইটো কথা বুজাব বিচাৰিছে, তাৰমানে এজন ষ্টুডেণ্ট, ধৰক আমি এতিয়া বহুতে মনত প্ৰশ্ন আহে হয়, যে ইঞ্জিনিয়াৰিং পঢ়িবলৈ কাৰণে ধৰক এতিয়া বহুত ল'ৰা ছোৱালীয়ে ডেডিকেটেড ধৰক JEE পৰীক্ষা দি আছে, আৰু নেশ্যনেল লেভেলৰ পৰীক্ষা JEE দিছে, CUT এক্সাম দি আছে, বা আপোনাৰ ষ্টেট লেভেলৰ এক্সাম যেনেকে কমেটকে হৈ গ'ল, WJE হৈ গ'ল, এইবিলাকো দি আছে। আৰু কিছুমান ইউনিভাৰ্চিটি লেভেলতো পৰীক্ষাত চলি থাকে, যেনেকে VIT হৈ গ'ল, বা আপোনাৰ ধৰক মানে কি কয় এইটো নাৰ্ছিং মুঞ্জি হৈ গ'ল, বা SRM হৈ গ'ল, এনেকুৱা ধৰণৰ ইউনিভাৰ্চিটি লেভেলতো আমি পৰীক্ষা দি আছো। আৰু কিছুমান কলেজত আমি দেখিছো যে ডাইৰেক্টলি আমি এডমিশ্যনছো কৰাই আছো, অকল হাই ছেকেণ্ডেৰী বেচিছৰ ওপৰত আমি এডমিশ্যন ল'ব পাৰো। তো এতিয়া আপুনি মোক এটা বস্তু কওক যে আফটাৰ অল তো চবেই ইঞ্জিনিয়াৰ হ'বলৈ গৈ আছে, ঠিক আছে। তো ইঞ্জিনিয়াৰজন হোৱাৰ পিছত এটা আমি যে ভাবো যে হাই পেকেজ পাব IIT-ত গ'লে, বা এখন ধৰক ডাইৰেক্টলি এডমিশ্যন পোৱা কলেজ এখনত আমি যাব নিবিচাৰো, তো তাত আপুনি সেই বস্তুটো কি বস্তু এটা এনেকুৱা বস্তু লেক হৈ আছে যিটো বস্তু আমি IIT-ৰ পিছতে দৌৰি আছো, যিটো আমাৰ এখন নৰ্মেল কলেজত নাইকিয়া। ঠিক আছে, চাওক, আপুনি যিহেতু IIT-ৰ নাম ল'লে, ঠিক আছে, আই হেভ হিউজ ৰেচপেক্ট ফৰ IITs, ঠিক আছে। IITs হ'ল, NITs হ'ল, হিউজ ৰেচপেক্ট। বাট IITs-এ আপোনাৰ 38% জব দিব পৰা নাই। আৰু এইটো মই নাই কোৱা, এইটো আপোনাৰ RTI ডেটা। আপুনি ডাঙৰ ডাঙৰ নিউজ পেপাৰ উঠাওক, নিউজ চেনেল উঠাওক, টাইমছ অফ ইণ্ডিয়া, ইকনমিক টাইমছ অফ ইণ্ডিয়া, 38% জবলেছ IITs। বাকী কলেজৰ কথাটো মই নাপাতোৱে, ৰাইট। ইয়াত প্ৰব্লেমটো কি জানে? ইয়াত প্ৰব্লেম এইটো নহয় যে কিমান ডাঙৰ কলেজ আৰু কিমান বছৰৰ পৰা চলি আছে। প্ৰব্লেম এইটো হৈছে পেৰেণ্টছ এণ্ড ষ্টুডেণ্টে এইটো চাই কিমান পুৰণা কলেজ, কিমান দিনৰ পৰা চলি আছে, আৰু কিমান ডাঙৰ ডাঙৰ বিল্ডিং, সেইটো চাই। চ' চইচ অফ চিলেকশ্যন ইজ ভেৰি ভেৰি ৰং, ঠিক আছে। কলেজ যিও কলেজ হওক, সি নতুন হওক, পুৰণা হওক, দেট ডাজন্ট মেটাৰ। কলেজখন আপুনি চিলেক্ট কৰাৰ আগত আপুনি এইটো বস্তু চাব লাগিব, ইয়েৰ ৱাইজ আপুনি সুধিব লাগিব। এইটো নহয় যে প্লেচমেণ্ট কেনেকুৱা, প্লেচমেণ্ট পাবনে নাপায়।
কলেজ এখন জইন কৰাৰ পৰা আৰু প্লেচমেণ্টৰ জাৰ্নি এইটো এটা আপোনাৰ ব্ৰিজ হয় বুজি পাইছেনে সেই ব্ৰিজত কিছুমান ষ্টপেজ আছে যেনেকৈ বাছ ষ্টপ এনেকৈ ষ্টপেজ আছে চ' প্ৰত্যেকটো ষ্টপেজত আপুনি এইটো সুধিব লাগিব যে মই এইটো ষ্টপেজত মই কি শিকি গলো বা মই কি শিকিলো মই কি স্কিলটো য়েছ মই কি বস্তুত এক্সপ'জাৰ পালো আকৌ এটা ষ্টপ আহিব তাত আপুনি চাব মই কি শিকিলো মই কি এক্সপ'জাৰ পালো সেই বস্তুটোৱে আপোনাক ডেষ্টিনেশ্যনলৈকে লৈ যাব যিটো আমাৰ ডেষ্টিনেশ্যন হ'ল প্লেচমেণ্ট এনেকুৱা নহয় যে মই 3 বছৰ একো কৰাই নাই আৰু হঠাৎ 7 ছেমিষ্টাৰত মোৰ প্লেচমেণ্ট হৈ গ'ল সেইটো নহয় প্লেচমেণ্ট ইজ আ জাৰ্নি ফ্ৰম ফাৰ্ষ্ট ছেমিষ্টাৰ টু 8th ছেমিষ্টাৰ প্ৰত্যেক ছেমিষ্টাৰ আপুনি কি শিকিলে কি শিকা নাই আপোনাৰ ওচৰত প্ৰেক্টিকেল এক্সপ'জাৰ আছে নে নাই আপুনি ইণ্টাৰ্ণশ্বিপছ কৰিছে নে নাই কৰা আপুনি কোম্পানীত গৈ এক্সপিৰিয়েঞ্চ লৈছে নে নাই লোৱা আপুনি প্ৰজেক্টছ কৰিছে নে নাই কৰা এই গোটেই বস্তুখিনিয়ে ডিচাইড কৰে আপোনাৰ প্লেচমেণ্ট ছেকেণ্ড কথা 10,000 5 বা 5,000 ষ্টুডেণ্টছ ধৰি লওক এখন কলেজ আছে মই নাম নলওঁ বহুত নামী ইনষ্টিটিউট এখন নহয় মেজৰলি কলেজৰ এইটোৱে অৱস্থা 5,000 ষ্টুডেণ্টছ ঠিক আছে তাত আপোনাৰ ধৰি লওক 4জন বা 5জনৰ প্লেচমেণ্ট লাগিলে 50 লাখ CTC ঠিক আছে আৰু বাকীবিলাকৰ খবৰ নাই সেই 5জনৰে লাগিলে আউট অফ 5,000 ৰিমেইনিং কি মেজৰ পাৰ্চন নহলে ন চ' সেইটো বস্তু বুজি পাইছো এতিয়া বহুত ধুনীয়া আৰু গুৰুত্বপূৰ্ণ কথা কিছুমান কৈছে তেখেতে যিটো দক্ষতাৰ ওপৰত কৈছে আৰু মই নিশ্চয় ভাবো যে যদি এজন ল'ৰা IIT পঢ়িছে তাৰ যদি দক্ষতা নাই বা তেখেতে যদি নিজকে অৰ্গেনাইজ কৰিব পৰা নাই দক্ষতাৰ পিনে তেতিয়াহ'লে তেখেতো পিছুৱাই যাব পাৰে আৰু এখন সাধাৰণ কলেজত পঢ়া ল'ৰা ছোৱালী এখন প্ৰাইভেট কলেজত পঢ়া ল'ৰা ছোৱালী যোনে আজি দক্ষতা লয় যুগৰ লগত যিটো বস্তু চলি আছে সেইটোৰ লগত যদি আপোনাৰ যদি কোৰ্চখিনি ৰিলেট কৰি যদি পঢ়া শুনা কৰি আগবাঢ়ি যায় নিজে তেতিয়াহ'লে সেই দক্ষতাৰ ওপৰত তেখেতে মোৰ লাগিছে ভৱিষ্যতে তেখেতে বাহিৰতো ইণ্ডিয়াৰ বাহিৰতো ভাল কোম্পানীত যাব পাৰিব চাগে ডেফিনেটলি আপুনি গ্লোবেল এক্সপ'জাৰৰ কাৰণে আপুনি যিহেতু গ্লোবেল এক্সপ'জাৰৰ কথা ক'লে এব্ৰড গ্লোবেল এক্সপ'জাৰৰ কাৰণে ইট ইজ নট নেচেচেৰিকে আপুনি ইণ্ডিয়াৰ বাহিৰত যাব লাগিব ইমান কম্পিটিশ্যনছ আছে আপুনি বিশ্বাস নকৰিব মোৰ অলমষ্ট ক্ল'জ টু 8-9 মাহ হ'ব হ'ল যেতিয়াৰ পৰা মই গুৱাহাটীত আপোনাৰ ছেটেলড হ'লো কলেজত এছ'চিয়েটেড হ'লো নৰ্থ ইষ্ট কওঁ বা মই অসম কওঁ বা মই গুৱাহাটীৰ কওঁ যিমানখিনি ইঞ্জিনিয়াৰিং কলেজেছ আছে ৰাইট মই এই গোটেইখিনি কলেজেছ চালো কথা পাতিলো বুজিলো ইমান গ্লোবেল কম্পিটিশ্যনছ আছে তেওঁলোকে নাজানে এতিয়া মই আপোনাক এটা এক্সাম্পল দিম অপেন চ'ৰ্চ বুলি এটা কম্পিটিশ্যন হয় অপেন চ'ৰ্চ এটা কমিউনিটি এটা ইয়াত অপেন চ'ৰ্চ কি হয় ষ্টুডেণ্টছে নাজানে ষ্টুডেণ্টছ বাদ দিয়ক টিচাৰ্ছে নাজানে ফেকাল্টিছে নাজানে এতিয়া যেতিয়া ফেকাল্টিয়ে নাজানে ষ্টুডেণ্টছে কেনেকৈ গম পাব অপেন চ'ৰ্চত আপোনাৰ গুগল জিচক গুগল ছামাৰ অফ কোড SOB ছামাৰ অফ বিটকইন LFX লিনাক্স ফাউণ্ডেশ্যন এই ধৰণৰ বিভিন্ন কম্পিটিশ্যন আৰু এইবিলাক চব আপোনাৰ গ্লোবেল প্লেটফৰ্ম হয় য'ত আপুনি ইঞ্জিনিয়াৰিং কৰি থকা অৱস্থাত আপুনি এইবিলাক গ্লোবেল এক্সপ'জাৰ পাব যদি আপোনালোকে এইবিলাক কম্পিটিশ্যনত পাৰ্টিচিপেট কৰে আছে আপোনাৰ ইণ্ডিয়াৰ বাহিৰত যাব নালাগে নহয় গ্লোবেল এক্সপ'জাৰৰ কাৰণে আপুনি ইঞ্জিনিয়াৰিং কৰি থকা সময়ত আপুনি গ্লোবেল এক্সপ'জাৰ কৰিব পাৰিব ৰাইট সেইটো বেলেগ কথা আৰু যেতিয়া আপুনি ইঞ্জিনিয়াৰিং কৰি থকা সময়ত যদি আপুনি গ্লোবেল এক্সপ'জাৰ কৰিছে আপুনি নিজে ভাবক সেই কোম্পানী আপোনাক এনিহাও 4 বছৰৰ পিছত মাতি লৈ যাব যদি আপুনি কাম ভাল কৰে তো আপুনি এতিয়া ধৰক এইখিনি দক্ষতা লৈ আপুনি আজি আহি পেলাই SITM যিখন কলেজখন হয় এইখন আপুনি ধৰক তাৰ কোৰ্চখিনি আপুনি ধৰক এড কৰিছে হয় আৰু মই ভাবো যে এইখিনিৰ পৰা আপোনাৰ উত্তৰ পূৰ্বাঞ্চলৰ হয় অকল নট অনলি অসম উত্তৰ পূৰ্বাঞ্চল সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ল'ৰা ছোৱালীৰ এটা মানে বহুতখিনি আপোনাৰ স্কিল পাব বুলি মই আশা কৰিছো ডেফিনেটলি মই SITMৰ বিষয়ে ডেফিনেটলি আৰু অলপ ক'ব বিচাৰিম বাট তাৰ আগত মই আপোনাক কিছুমান কথা সুধিব বিচাৰিছো যিহেতু আপুনি কিমান ক্লোজ টু 30 years 35 years কিমান বছৰৰ পৰা আপুনি জড়িত মেডিকেল 20-25 years মানে 25 বছৰ বহুত মানে বিগ মানে আপুনি গোটেইখিনি বস্তু মানে নৰ্থ সাউথ ইষ্ট ৱেষ্ট আপুনি সব চাই ৰাখিছে মানে ইণ্ডিয়া প্লাছ ইণ্ডিয়াৰ এব্ৰড চ' মোক মেডিকেলৰ বিষয়ে মই অলপ কিছুমান মই জানিব বিচাৰিছো মোৰ খুব ইচ্ছা আছিলে যেতিয়া মই আপোনাৰ when I was doing my HS এতিয়া মোৰ বহুত ইচ্ছা আছে সেইটো কাৰণে মই PCMB ৰাখিছিলো তো মোৰ বহুত ইচ্ছা আছিলে ডক্টৰ হোৱা মেডিকেল পঢ়া
বাট ক্লাছ 12ত গৈ মই এতিয়া ফাইনেলি ডিচাইড কৰিলো যে মই ইঞ্জিনিয়াৰিঙত যাওঁ এণ্ড মই কম্পিউটাৰ চায়েন্স ইঞ্জিনিয়াৰিং কৰিলো বাট তেতিয়াও মই মানে এতিয়াও মোৰ কিছুমান কুৱেশ্যন মোৰ আজিলৈকে থাকি গ'ল মেডিকেলৰ বিষয়ে চ' আপুনি মোক এটা কথা কওক চবতকে প্ৰথম কথা যিটো মই শুনি আছো মানে লাষ্ট এবছৰ 1.5 বছৰৰ পৰা এতিয়া মেডিকেল যিটো হয় MBBS আৰু তাৰ কাৰণে এক্সাম দিবলগীয়া পৰে NEET হয়নে চ' ইণ্ডিয়াত মেডিকেল পঢ়িলে বেছি এক্সপ'জাৰ পাব ষ্টুডেণ্টছ বিলাকে ইয়া ইণ্ডিয়াৰ বাহিৰত কৰিলে তেওঁলোকে বেছি এক্সপ'জাৰ পাব মানে ডিফাৰেঞ্চটো কি হয় ক'ত কৰিলে ভাল হ'ব চাওক এতিয়া আপুনি অলপ আগত যেনেকে ইঞ্জিনিয়াৰিঙৰ কথাষাৰ ক'লে হয় স্কিলৰ ওপৰত ইয়াতো সেইটো ক্ষেত্ৰত ইয়াতো সেইটো বস্তুৱে খাটিছে অ'কে স্কিলটোৱে খাটিছে এতিয়া আপুনি এইটো নহয় যে আপোনাৰ ধৰক এতিয়া মেডিকেলৰ প্লেচমেণ্ট লৈ কথা আছে কাৰণ ইঞ্জিনিয়াৰিং কলেজৰ আপোনাৰ ধৰক এতিয়া সংখ্যাও বেছি আছে আৰু ইঞ্জিনিয়াৰ্ছো বহুত আছে কিন্তু মেডিকেলৰ সেইটো অনুপাতত আপোনাৰ মেডিকেল কলেজ বহুত কম আছে আমাৰ ইণ্ডিয়াত আপুনি চাব গ'লে আমাৰ অসমতে দেখিব যে কেইবাখনমান ইঞ্জিনিয়াৰিং মেডিকেল কলেজহে আছে কিন্তু আপুনি দিল্লী চাইডেও যদি চায় বা বেংগলোৰ চাইডেও চায় যদি আপোনাৰ যদি 100খন যদি ইঞ্জিনিয়াৰিং মেডিকেল কলেজ আছে তাৰ তুলনাত আপোনাৰ 4,000 আপোনাৰ ইঞ্জিনিয়াৰিং কলেজ আছে গতিকে আপুনি মেডিকেলত কি হৈছে যিটো ডিমাণ্ড এণ্ড চাপ্লাই বস্তু আমি কওঁ সেইটো ডিমাণ্ডটো হাই আছে চাপ্লাইটো কম হৈ আছে 24 লাখ ষ্টুডেণ্টে পৰীক্ষা দিছে নিটৰ আজিৰ ডেটত তাৰ পৰা 12 লাখ ষ্টুডেণ্টে উত্তীৰ্ণ কৰিব কোৱালিফাই হ'ব তাৰ পৰা 1 লাখ ষ্টুডেণ্টে আপোনাৰ ধৰক গভৰ্ণমেণ্টত চিট পাব বাকী 11 লাখ থাকি গ'ল এই 11 লাখে আজি মেডিকেলৰ পৰীক্ষাটো দিছিলে কেলে বায়'লজিতে পঢ়িছিলে কেলে সিহঁতে চায়েন্সত গৈ পেলাই কিবা এটা হিউমেন ৰিচাৰ্চ হিউমেনৰ ওপৰত ডক্টৰ হ'বলৈ গৈছিলে কোনোবাই ধৰক আয়ুৰ্বেদিকৰ ওপৰত হ'ব গৈছিলে কোনোবাই ধৰক আজি যিহেতু আয়ুৰ্বেদিকটো আমাৰ নিটৰ লগত অন্তৰ্ভুক্ত কোনোবাই ডেণ্টিষ্ট পঢ়িম বুলি মেডিকেলৰ পৰীক্ষা দিছিলে কোনোবাই আপোনাৰ ভেটেনেৰী পঢ়িম বুলি দিছিলে তো এই ডিপাৰ্টমেণ্টখিনি আপোনাৰ তাৰপিছত আঙুৰ খাই পৰিছে আৰু এইখিনি আপোনাৰ মানে যিটো স্কিলৰ কথা আপুনি কৈছে বাহিৰৰ গ্ল'বেল এক্সপ'জাৰটো নিশ্চয় মই এইটো ক'ম যে উন্নত দেশ কিছুমানত তেওঁলোকে আপোনাৰ ধৰক এতিয়া আমাৰ ইয়াতে ধৰক আমাৰ এজন পষ্ট গ্ৰেজুৱেট আমি যেনেকে ইঞ্জিনিয়াৰিঙৰ যেনেকে পুৰণা কোৰ্চটো পঢ়ি আছে আৰু আমাৰ ইণ্ডিয়াতো তেনেকে আপোনাৰ ধৰক পুৰণা চিলেবাছ মতে আমি চলি আছো তেনেকুৱা বুলি মই ভাবো আৰু এজন পষ্ট গ্ৰেজুৱেট কৰোঁতে মই আপোনাক চিম্পল এক্সাম্পল এটা দিম আজি ধৰক এটা নি ৰিপ্লেচমেণ্ট চাৰ্জাৰী তো আমি ধৰক এতিয়া নি ৰিপ্লেচমেণ্ট চাৰ্জাৰী আমাৰ ইয়াতে ধৰক প্ৰথমতে চাৰ্জাৰী পঢ়িব লগা হয় বা অৰ্থপেডিক্স পঢ়িব লগা হয় অৰ্থপেডিক্স পঢ়ি পেলাই 3 বছৰ আমি MBBS কৰাৰ পিছত মানে 3 বছৰ পঢ়াৰ পিছত আমি অৰ্থপেডিক্সত আমি গোটেই বডিৰ পাৰ্টখিনি শিকিলো শিকাৰ পিছত আমি ধৰক স্পেচিয়েলাইজেশ্যন কোৰ্চ ক'ৰবাত কৰিলো ছুপাৰ স্পেচিয়েলিষ্ট 2 বছৰ কৰিলো তাৰপিছত আৰু কিছুমান ডিগ্ৰী আছে সেইবিলাক ললো তাৰপিছত গৈ পেলাই আমি নি ৰিপ্লেচমেণ্ট চাৰ্জন এজন হ'ব পাৰো আৰু সেই চাৰ্জাৰীখিনি কৰোঁতে আমি 2 বছৰত যিখিনি কাম শিকিলো সেইখিনি কাম শিকোঁতে আমি কি হৈছে আমি বেছিক কেছেছ কৰা নাই বেছি অপাৰেশ্যন আমি কৰা নাই কিন্তু আপুনি যদি আজি ইউএছএত যদি ইউএছএ ক্ৰেক কৰি যদি কিবা এটা ছাবজেক্ট চুজ কৰে যে আপুনি নিউৰো চাৰ্জাৰী কৰিলে বা নি ৰিপ্লেচমেণ্ট চাৰ্জাৰী কৰিলে ফ্ৰম ডে 1 আপুনি নিউৰো চাৰ্জন ফ্ৰম ডে 1 ইউ আৰ আপুনি অৰ্থপেডিক্স বেলেগে পঢ়িব নালাগে যিখিনি বস্তুত আপুনি যাবলৈ বিচৰা নাই আজি আপুনি 500 চাৰ্জাৰী অকল আপুনি ভৰিৰ সেই আঁঠুৰ ওপৰতে কৰি পেলাই আপুনি এজন চাৰ্টিফিকেট ল'ব নাম্বাৰ অফ কেছেছৰ ওপৰত হয় তাত সময়ৰ ওপৰত নহয় বস্তুটো সময়টো লাগিব মানে বস্তুটো মানে হেৰিটো থাকিব ইনৰেচপেক্টিভ তেনেকুৱা ধৰণৰ বুজি পাইছো বস্তুটো ভেৰি নাইচ মই আৰু এটা কথা ইয়াত জানিব বিচাৰিছো যিহেতু আপুনি 25 বছৰৰ পৰা ষ্টুডেণ্টছ পেৰেণ্টছক ডেডিকেটেডলি আপুনি নিজেও এজন ডক্টৰ কাউন্সেলিং দি আছে পেৰেণ্টছক ষ্টুডেণ্টছক নিটৰ MBBSৰ বিষয়ে নিটৰ বিষয়ে আপুনি মোক এটা বস্তু ক'ব পাৰেনে ক'ত ষ্টুডেণ্ট হওক বা পেৰেণ্ট হওক য'ত ভুল ডিচিজন তেওঁলোকে লৈ লয় আৰু সেই ভুল ডিচিজন কিহৰ কাৰণে লোৱা হয় মানে সেইটো মানে এৱেৰনেছ নাই তেওঁলোকে কথাখিনি নাজানে ভালকে কিহৰ কাৰণে হয় এইটো এৱেৰনেছটো চাওক এতিয়া এৱেৰনেছটো মই এইটো নকওঁ যে বোলে পেৰেণ্টছে নাজানে মেক্সিমাম পেৰেণ্টছে ধৰক এতিয়া ধৰক ল'ৰা ছোৱালীক পঢ়াব বিচাৰে মেডিকেল হয় এতিয়া মই দেখাত আপুনি ধৰক এতিয়া ইঞ্জিনিয়াৰিং দেখিছে মই যিটো ফিল্ডত আছো মই মেডিকেলটো দেখি আছো তো মেডিকেল পঢ়াবলৈ বিচাৰিছে ইয়াত মানে ভুল ডিচিজন একো নাই কিন্তু বস্তুটো হৈছে কি মেডিকেলটো ইঞ্জিনিয়াৰিঙৰ নিচিনা নহয় মানে অলপ 4 বছৰ শেষ হয় অলপ টাইম টেকিং হয় আৰু
ল'ৰা ছোৱালীখিনি ধৰক অলপ টকা পইচা আৰ্ণ কৰোঁতে অলপ টাইম লাগে অ'কে তেনেকুৱা ধৰণৰ। আৰু ডিচিজনটোৰ কথাটো মই কওঁ আপোনাক যে মেডিকেলটো ধৰক এতিয়া পঢ়ে ল'ৰা ছোৱালীয়ে কিয় অকল মানে মানুহক সেৱা কৰিম বুলি পঢ়ে আৰু কিছুমান ধৰক এতিয়া নন ক্লিনিকেল ছাবজেক্টতো যায় আৰু তেওঁলোকে ধৰক ভুল ডিচিজন মই নাভাবোঁ যে লৈছে, ভাল বুলিয়ে ক'ম। কাৰণ মানুহৰ শৰীৰটো হৈছে মানুহৰ এটা বহুত ডাঙৰ বস্তু। যদি মানুহৰ শৰীৰটো ঠিক নাথাকে তেতিয়াহ'লে মানুহ ধৰক আপোনাৰ মানে কোনো কামতে মানুহ আগবাঢ়িব নোৱাৰিব। ঠিক আছে। তো গতিকে আপুনি এইটো মই ক'ম যে বোলে ল'ৰা ছোৱালীৰ কাৰণে ধৰক যিটো মেডিকেল পঢ়াম বুলি যদি ডিচিজনটো লৈছে তেওঁলোকৰ IQ লেভেলটো চাব লাগিব আৰু তেওঁলোকৰ স্কিলটো চাব লাগিব। কাৰোবাৰ যদি ইণ্টাৰেষ্টেড নাই, কোনোবা ধৰক এতিয়া সি বায়'লজি পঢ়ি বেয়া পায়, সি মেথছৰ ওপৰত ৰাপ আছে, তো মই তেখেতক এডভাইচ দিম যে তেখেতক মেডিকেল নপঢ়াই আপুনি বেলেগ লাইনত পঢ়াওক। চবৰে লাইনটো বেলেগ বেলেগ, মানে জাপি দিব নালাগে ল'ৰা ছোৱালী। গাৰ্জেনে ভুল সেইটোতে কৰে যে ল'ৰা ছোৱালীয়ে মেডিকেল পঢ়িব বিচৰা নাই কিন্তু জবৰদস্তি মেডিকেল পঢ়াইছে, তেওঁলোকে ধৰক এজন ভাল মানে দক্ষ ডক্তৰ হৈ কেতিয়াও নোলায়। মই সেইটোৱে মোৰ প্ৰশ্ন আছিলে, সেই বস্তুটো আপোনাৰ কেলে হয় কাৰণ সিহঁতৰ ওপৰত সেই বস্তুটো জাপি দিয়াৰ লগে লগে তেখেতসকলে পঢ়িলেও সেইটো বস্তু ইণ্টাৰেষ্ট নাপাব। আৰু এইটোও মই ক'ম যে ল'ৰা ছোৱালী সকলো আপোনাৰ ধৰক এতিয়া বহুত সৰু হৈ থাকে, সিহঁতে হাই ছেকেণ্ডেৰী দিয়ালৈকে সিহঁতে একো ডিচিজন ল'ব নোৱাৰে কি পঢ়িম কি নপঢ়িম। তো সেই দক্ষতাটো সিহঁতৰ আছে নে নাই, সিহঁতৰ আউটচুইচটো কেনেকুৱা, সিহঁতে কুইক লাৰ্ণাৰ হয় নে নহয়, সিহঁতে ডিচিজন ল'ব পৰা ক্ষমতাটো আছে নে নাই, সেইটো পেৰেণ্টছে ভালকে বুজি পায়। সৰুৰে পৰা তেখেতসকল ডাঙৰ দীঘল হৈছে। আমিতো আজি ধৰক কাউন্সিলাৰ হিচাপে মই দুটামান প্ৰশ্ন কৰোঁ, 3টামান প্ৰশ্ন কৰোঁ, তাৰ ইণ্টাৰেষ্টটো সুধো। কেতিয়াবা ধৰক পেৰেণ্টছৰ আগত বহুত ল'ৰা ছোৱালীয়ে কথাখিনি ক'ব নোৱাৰে, তো মই পেৰেণ্টছক কওঁ আপোনালোকে যদি বেয়া নাপায় ল'ৰাটোৰ লগত অলপ সময়ৰ কাৰণে আপুনি মোৰ ৰুমত এৰি দিয়ক। মই ল'ৰাটোক সুধো, নিজৰ ফ্ৰেণ্ড নিচিনাকে সুধো তাক যে তুমি এই বস্তুটো পঢ়িব বিচাৰিছা নাই, তুমি সঁচা কথা কোৱা। তো তেতিয়া কথাবিলাক ওলাই যায়। কাউন্সেলিং মানে সেইটো। ইয়াত আৰু এটা কথা বহুত আহে, মই মানে সেই বস্তু মানে আপোনাৰ বহুতবাৰ ফেচ কৰিছো, ঠিক আছে, NEET JEE, ঠিক আছে। এতিয়া কথাটো কি হয় চাওক, আমি জানো কম্পিটিশ্যন বহুত হাই, ঠিক আছে। JEE আপোনাৰ প্ৰত্যেক বছৰে 16-17 লাখ ষ্টুডেণ্টছে JEE এক্সামত বহে। NEETততো ইয়াতকৈ বেছি। কিমান লাখ ষ্টুডেণ্টছে NEETত এপিয়াৰ কৰে প্ৰত্যেক বছৰ? এই বছৰে 24 লাখ মানে ক্লোজ টু 25 লাখ এপ্ৰক্স। 25 লাখ ষ্টুডেণ্টছে এক্ৰছ ইণ্ডিয়াৰ পৰা NEETৰ কাৰণে প্ৰিপাৰেশ্যন কৰে। আৰু মই 1.5 বছৰমান কোটাত আছিলোঁ, ঠিক আছে। মই এনেকুৱা ষ্টুডেণ্ট পাইছোঁ যোনে 2 বছৰ 3 বছৰৰ পৰা কোচিং লৈ আছে, ঠিক আছে। এতিয়া মোক এটা বস্তু আপুনি কওক, ধৰি লওক এই যে যিটো বস্তু আহে মই ড্ৰপ ল'ম, আপুনি কি ভাবে সেই ড্ৰপটো ল'ব লাগে? কেলে অপশ্যনছটো আছে, এনেকুৱা নহয় যে NEET ক্লিয়াৰ নহ'লে আপুনি মেডিকেল পঢ়িবই নোৱাৰিব, MBBS পঢ়িবই নোৱাৰিব। আল্টিমেট গ'লটোতো ডক্টৰ, এজন ভাল উইথ স্কিল ডক্টৰ হৈ ওলাব লাগে। আল্টিমেট গ'লটো সেইটোৱে, ৰাইট? চ' সেই ড্ৰপ লৈ যে কয় ড্ৰপ ল'ম মই, আপুনি কি ধৰণে সেইটো চাই সেই বস্তুটো? চাওক, ড্ৰপ বুলি বস্তুটো যিখিনি কোচিং বা ইনষ্টিটিউশ্যন গঢ় লৈ উঠিছে সেইখিনি মই নকওঁ যে সেইখিনিৰ দৰকাৰ নাই বুলি। আজি যদি আপুনি ইণ্ডিয়াত যিটো কম্পিটিশ্যন চলি আছে সেইখিনি ক্ৰেক কৰিবলৈ কাৰণে আপুনি আজি কোচিং বা ইনষ্টিটিউশ্যনত আপুনি জইন কৰাটো দৰকাৰ, ঠিক আছে। কিন্তু আপুনি ধৰক এতিয়া NEETৰ মাৰ্কছৰ কথা, NEETৰ মাৰ্কছত ধৰক আপুনি ধৰক আমাৰ অসমতে জেনেৰেলৰ কোৱালিফাই মাৰ্কছ বোলে 500 হ'ল, কিন্তু আপোনাৰ ল'ৰাটোৱে ধৰক কোৱালিফাই হৈছে 200-250 পাইছে, তেনেকুৱা ল'ৰা ছোৱালী আকৌ যদি কোচিঙত দিয়ে কিন্তু নেক্সট ইয়েৰ দেখোন আকৌ মাৰ্কছটো কমে পাব। গতিকে সেইটোতো দি পেলাই আপোনাৰ লাভ নহ'ব। যদি এইবাৰ কাট অফটো বোলে 500 আছে, 400 পাইছে কোনোবাই, তেখেতকক এবছৰৰ কাৰণে আপুনি আৰু ড্ৰপ আউট কোচিং এটা দিব পাৰে, কাৰণ অলৰেডি সিহঁতে ইণ্টিগ্ৰেটেড কৰা থাকে। আজিকালিতো কলেজৰ হাই ছেকেণ্ডেৰী কলেজৰ কনচেপ্টটো নাই যে বোলে চব আজিকালি ইণ্টিগ্ৰেটেড। তো গতিকে আপুনি তেনেকুৱা ল'ৰা ছোৱালীক যাৰ মাৰ্কছটো দেখিলে 100 নম্বৰমান ডিফাৰেঞ্চ হৈছে, কেটেগৰী ৱাইজো যদি 100 নম্বৰ ডিফাৰেঞ্চ হৈছে, কেটেগৰী ৱাইজ মই কথাটো কৈছোঁ, যেনেকে কোনোবাই 450 নম্বৰ পাইছে অভিজিত, তো 450 নম্বৰ কাট অফটো হৈছে, তেখেতে বোলে 400 পাইছে বা আপোনাৰ 350, 345 বা 375 মান পাইছে, তেওঁলোকে 1 year কোচিং কৰিব পাৰে। কিন্তু কোচিঙৰ নামত যদি 4-5 বছৰ যদি যোৱাই দিয়ে,
জীৱনৰ যিখিনি সময় সেইখিনি বহুত মূল্যৱান হয় গতিকে মই সেইখিনি কেতিয়াও ল'ৰা ছোৱালীক মই এডভাইচ নকৰোঁ হুম। যে সেই সময়খিনি তেখেতসকলে অপব্যয় কৰক হুম। কাৰণ এটা টিউচন বোলা বস্তু এটা নিচিনা হুম। কোচিংটো এটা টিউচন নিচিনা হয় হয়। আৰু তেওঁলোকে সেই বস্তুটো সেই বছৰটো কোনোদিনে কাম নহয় হুম। যদি কিবা কাৰণে মেডিকেল আপুনি চিট নাপালে যদি আপোনাৰ যদি পঢ়িবলৈ প্ৰাইভেটত সক্ষম নহয় তেতিয়াও বহুতো অপশ্যন আছে যেনেকৈ আপোনাৰ ধৰক এতিয়া আজি আপুনি BYNS কোৰ্চ এটা আছে যিটো আপোনাৰ 12 লাখ ষ্টুডেণ্ট যোনে নীট কোৱালিফাই কৰা নাই তেওঁলোকক মই ছাজেষ্ট কৰিছোঁ ওকে ফাৰ্ম ডি বুলি কোৰ্চ এটা আছে তেওঁলোকক মই ছাজেষ্ট কৰিছোঁ আচ্ছা যিখিনি ল'ৰা ছোৱালী এই কোৱালিফাই BYNS বুলি ক'লে আপুনি হা। এই BYNS এইটো আপোনাৰ 5 বছৰীয়া এইটো 5 বছৰীয়া আৰু B1 বেচেলাৰ ইন য়োগিক নেচাৰোপেথি চায়েন্স ওকে আজি আপুনি গুৰগাঁও বা দিল্লী চাইডে যাওক তাত আপুনি আপোনাৰ নেচাৰোপেথি ক্লিনিক বহুত খুলিছে ওকে সেইটো এটা হিউমেন চাৰ্ভিচ হয় ডাঙৰ ক্লিনিক এটা নাইস গতিকে সেইটো কোৰ্চত আপোনাৰ নীটৰ দৰকাৰ নাই আপোনাৰ বহুত কম পইচাত আপুনি BSc নাৰ্ছিং কৰোঁতে যিমানখিনি টকা পইচা লাগে সেইখিনি টকা পইচাৰ ভিতৰত আপোনাৰ অলমষ্ট এই কোৰ্চটো কমপ্লিট কৰিব পাৰিব বা ফাৰ্ম ডি যিটো ধৰক ল'ৰা ছোৱালী বাহিৰত যাব বিচাৰিছে UK চাইডে বা বাহিৰত যাবলৈ বিচাৰিছে কিন্তু নীট কোৱালিফাই হোৱা নাই তেওঁলোকে ফাৰ্ম ডি কৰক ফাৰ্ম ডি কৰি পেলাই আজি UK নিচিনা বা আপোনাৰ বেলেগ বেলেগ কাণ্ট্ৰিবিলাকতো সিহঁতে প্ৰেক্টিচ কৰিব পাৰিব ফাৰ্ম ডি একচুৱেল এতিয়ালৈকে ফাৰ্মাচী কাউন্সিলৰ আণ্ডাৰত আছে যদিও মই এতিয়ালৈকে কিন্তু চাকৰি ক'তো পোৱা দেখা নাই ফাৰ্ম ডিৰ ওপৰত ফাৰ্ম ডি স্কোপটো মই জনাও নাই বা মই চাবলৈ বিচাৰি আছো যে ফাৰ্ম ডি স্কোপটো গভৰ্ণমেণ্টে কি দিয়ে কিন্তু ফাৰ্ম ডিটো মই এতিয়ালৈকে স্কোপটো আমাৰ ইণ্ডিয়াত দেখা নাই কিন্তু ইণ্ডিয়াৰ বাহিৰত হাই ডিমাণ্ড আছে ওকে ইউৰোপিয়ান কাণ্ট্ৰিবিলাকত বাহিৰত আপোনাৰ ৰুৰেল প্ৰেক্টিচ নিচিনা কৰিব পাৰে তেখেতসকলে এইটো 6 ইয়াৰ্ছৰ কোৰ্চ 1 ইয়াৰ ইণ্টাৰ্ণশ্বিপ থাকে ওকে আৰু 5 ইয়াৰ্ছ ধৰক মেডিকেলৰ নিচিনা আৰু ইণ্টাৰ্ণশ্বিপটো আই গেছ এইটো পেইড ইণ্টাৰ্ণশ্বিপ হ'ব পেইড নহ'লেও ধৰক আপোনাৰ মেডিকেলৰ নিচিনাই মেডিকেলৰ যেনেকৈ ৰোটেটৰী ইণ্টাৰ্ণশ্বিপ হয় আমাৰ মেডিকেলৰ তেনেকুৱা ধৰণৰ হয় আৰু এইটো কোৰ্চটো কৰাৰ পিছত ফাৰ্ম ডি বুলি ক'লে আপুনি হয়নে এইটো কোৰ্চ কমপ্লিট কৰাৰ পিছত মানে মিনিমাম কিমান চেলাৰী পৰা ষ্টাৰ্ট হয় চেলাৰী যিহেতু ডিপেণ্ড কৰিব যে আপুনি ক'ত কাম কৰিছে ওকে এতিয়া বহুতো মানুহ আহে এনেকে আহে যে ফাৰ্ম ডি ফাৰ্ম পঢ়িব ডি ফাৰ্মতকে অলপ ওপৰত পইচা দি পেলাই পঢ়িব বিচাৰে বি ফাৰ্ম যাৰ অলপ বি ফাৰ্মৰ পইচা বিচাৰে সিহঁতে ফাৰ্ম ডি পঢ়িব বিচাৰে এনেকুৱা মানুহ মই বহুত পাওঁ কিন্তু মই সিহঁতক প্ৰথমতে সুধো যে আপুনি ডি ফাৰ্মটো কেলে পঢ়িছে কোনোবাই ক'ব ফাৰ্মাচী লাইচেন্সৰ কাৰণে পঢ়াইছে মই সুধো যে বি ফাৰ্মটো কেলে পঢ়িছে কৈছে ডি ফাৰ্মতকে অলপ ভাল কাৰণে পঢ়িছে কিন্তু এইষাৰ কথা কেতিয়াও কোনো নকয় যে মই কিবা এটা ৰিচাৰ্চ লেভেলত যাব বিচাৰিছো খুব কম মানুহ আছে তেনেকুৱা ধৰণৰ 2-এজনহে পাওঁ গতিকে মই প্ৰথমতে এৱেৰনেছ কৰো যে আপুনি ফাৰ্ম ডি পঢ়ি কিমান লেভেললৈকে যাব পাৰে সেই কথাটো জানিব লাগিব আৰু এজন বি ফাৰ্ম কৰাৰ পিছত এম ফাৰ্ম কৰি পেলাই তেখেত PhD কৰিব পাৰে তেখেত আপোনাৰ চাকৰি ডাঙৰ আজি এজন ডক্টৰৰ যিটো চেলেৰী সেই চেলেৰীটো তেখেতে উদ্যম কৰিব পাৰিব তো গতিকে মই এইটো কওঁ যে মেডিকেল পঢ়িবলৈ কাৰণে যিখিনি ল'ৰা ছোৱালীয়ে ধৰক আগবাঢ়ি আহিছে বা আগবাঢ়ি আহিব বিচাৰিছে তেওঁলোকে মেডিকেলৰ কাৰণে ভালকে ট্ৰাই কৰক আৰু যদি কিবা অসুবিধা পায় তেতিয়াহ'লে আমি আছো আমি হেল্প কৰিম ডেফিনেটলি ইয়াত এটা মোৰ লাষ্ট অলমষ্ট এটা কুৱেশ্যন মই মিছ হৈ গৈছিলে মোৰ মনত পৰিলে এইটো আপুনিও চাগে বহুতবাৰ শুনিছে ময়ো বহুতবাৰ পাইছো এইটো নীট ভাৰ্চেছ চৰি নীট নহয় আপোনাৰ মেডিকেল ভাৰ্চেছ ইঞ্জিনিয়াৰিং মানে নীট ভাৰ্চেছ JEE মেডিকেল ভাৰ্চেছ ইঞ্জিনিয়াৰিং কি ভাবে আপুনি চাওক চবৰে নিজৰ নিজৰ এটা ফিল্ড আছে মেডিকেলৰ নিজৰ এটা ফিল্ড আছে যিটো আপোনাৰ এজন ইঞ্জিনিয়াৰকো ডক্টৰ দৰকাৰ হয় আৰু এজন মেডিকেলৰ প্ৰেক্টিচনাৰকো আপোনাৰ ইঞ্জিনিয়াৰ দৰকাৰ হয় আজি ইঞ্জিনিয়াৰ নহ'লে মেডিকেল কলেজৰ ডক্টৰৰ অতি নহ'লেহেঁতেন অতি SC নহ'লেহেঁতেন গতিকে আপোনাৰ আজি সেইখিনি আৱিষ্কাৰ কৰা মানুহজনো হৈছে ইঞ্জিনিয়াৰ গতিকে মই এইটো নাভাবো এখন সমাজ হয় আমি সমাজত সকলোৱে দুইজনে মিলি পেলাই চলিব লাগিব আৰু যাৰ যিটো দক্ষতা সেইটো লৈ পেলাই আগবাঢ়িলে মানে সমাজখন আগবাঢ়িব বুলি ভাবো মই ভেৰি নাইস আপোনাৰ ইণ্টাৰনেশ্যনেল এডুকেশ্যন কনচালটেঞ্চি আপুনি অলমষ্ট লাষ্ট 25 ইয়াৰ্ছৰ পৰা আপুনি MBBSৰ কাৰণে মেডিকেলৰ ডিফাৰেণ্ট কোৰ্চেছৰ কাৰণে আপুনি ষ্টুডেণ্টছ হওক পেৰেণ্টছ হওক এক্ৰছ নৰ্থ ইষ্ট গুৱাহাটী আছাম আপুনি কাউন্সেলিং দি আছে আপুনি এই যোৱা 25 বছৰত মোক এনেকা 3টা কথা কওক যিটো এনেকুৱা কিবা এটা ষ্টৰী কাউন্সেলিঙৰ সময়ত বা এনেকুৱা কিবা ছাকচেছ ষ্টুডেণ্টৰ হওক বা পেৰেণ্টৰ হওক যিটো মানে আপোনাৰ লগত থাকি গ'ল
তেনেকুৱা ধৰণৰ আজিলৈকে? আপোনাৰ ধৰক চাকচেছটো বহুতেই আছে। আৰু আপুনি মানে তেনেকুৱা চৰি আপোনাক ইণ্টাৰাপ্ট কৰাৰ কাৰণে, আৰু যিটোত মানে আপুনি আজিও প্ৰাউড ফিল কৰে? প্ৰাউড ফিল মই সদায় কৰোঁ, প্ৰত্যেকজন ষ্টুডেণ্টক লৈ কৰোঁ। অ'কে। কাৰণ আজি এজন ডক্তৰে বহুতখিনি মানুহক আপোনাৰ আজি বেমাৰ আজাৰ শুশ্ৰূষা কৰিছে। প্ৰত্যেকজনক লৈয়ে আছে মই, তেনেকুৱা কোনো কথা নাই। কিন্তু মই এজনক লৈ পেলাই মই কেতিয়াও কৰিব নোৱাৰো, আৰু কৰাটো উচিতো নহয়। কিন্তু মই এইটো ক'ম যে আপোনালোকে যিকোনো জেগাত ল'ৰা ছোৱালী ধৰক, এতিয়া আজি এজন ল'ৰা খুব দূৰ মানে সুদূৰ আপোনাৰ জাপান বৰ্ডাৰৰ ওচৰত পঢ়িবলৈ গৈছে। অ'কে। বুজি পাইছে? জাপান বৰ্ডাৰৰ ওচৰত পঢ়িবলৈ গৈছে। তাত এখন ফাৰ ষ্টাৰ মেডিকেল কলেজ বুলি আছে ৰাছিয়াৰ চবতকে টপ মেডিকেল কলেজ বুলি কয়। ত' মই তেখেতক যোৱা বছৰ পঠাইছিলো ল'ৰাটোক, আমাৰ লখিমপুৰ চাইডৰ হয়। আৰু মই সেইটো লৈ মোৰ ভাল লাগিছে মনটো, যে আমি ৰাছিয়াৰ নিচিনা এখন উন্নত কাণ্ট্ৰি চবতকে টপ প্ৰাইভেট মেডিকেল কলেজখন আমি পঠাব পাৰিম। দ্বিতীয়তে মোৰ আৰু এজন ল'ৰাৰ কথা মই কওঁ আপোনাক, আপুনি হেৰি আমাৰ ইণ্ডিয়াততো ধৰক এতিয়া ভাল কলেজত পঢ়িছেই বহুতখিনি ল'ৰা ছোৱালী, টপ মেডিকেল কলেজত আপোনাৰ। কিন্তু আপোনাৰ ধৰক এতিয়া আৰু এজন ল'ৰা এটা আপোনাৰ ধৰক সুদূৰ আপোনাৰ সি লেডি ফাতিমা মেডিকেল কলেজ, ইণ্ডিয়াত ঘূৰি নাহা প্লেন লৈ সি মানে ফিলিপিনছৰ, যিখন ৱৰ্ল্ডৰ মানে ভাল ৰেংকিঙত আহে। তেনেকুৱা কলেজত আপোনাৰ পঢ়িবলৈ আগবাঢ়িছে। আৰু এতিয়া আমি যিখিনি কলেজেছ আমাৰ পিনৰ পৰাও আমি যিখিনি কলেজেছ আমি ৰিকমেণ্ড কৰি আছো, আমি ৱৰ্ল্ড ৰেংকিংটো চাই পেলাই আমি কৰি আছো, যাতে সিহঁতে কিবা কাৰণে ধৰক ইণ্ডিয়াত যদি সিহঁতে বেক নহওঁ বুলি কৈও সিহঁতে বাহিৰৰ ফৰেইন কাণ্ট্ৰিৰ কিছুমান এক্সাম আছে, সেইবিলাকো যাতে ধুনীয়াকে সিহঁতে ক্লিয়াৰ কৰিব পাৰে আৰু ভাল জেগাত উপনীত হ'ব পাৰে। ভেৰি নাইচ। মানে আপুনি এব্ৰড এক্সপ'জাৰ, গ্ল'বেল এক্সপ'জাৰ, আৰু ষ্টুডেণ্টছে ঠিকে কৈছে আপুনি, মেডিকেল কলেজেছ বহুত আছে, কিন্তু আইডেণ্টিফাই কৰি ওলাবলৈ যে কোনখন ভাল হ'ব, আৰু প্ৰত্যেক ষ্টুডেণ্টৰ পেৰেণ্টৰ আপোনাৰ মাইণ্ডছেট হওক বা আপোনাৰ কেপেবিলিটি হওক বেলেগ, ডিফাৰেণ্ট। চ' সেইটো বস্তু আইডেণ্টিফাই কৰি আৰু বেষ্ট অফ বেষ্ট বাহিৰত গ'লে আপোনাৰ বস্তুখিনি কি হয়, স্কিলখিনি লৈ আহিব পাৰিব ন। কাৰেক্ট, ঘূৰি আহিব পাৰিব। আৰু সেইখিনি আপোনাৰ ধৰক এতিয়া আমাৰ বস্তুটো ডেভেলপ কৰিবলৈ কাৰণে আমি যিটো ট্ৰেডিশ্যনেল বস্তু চলি আছে, সেইখিনি নতুনত্বটো আনিব লাগিব। নতুনত্বটো আহিলেহে আগবাঢ়িব। ডেফিনেটলি। চ' মানে ইঞ্জিনিয়াৰিং হওক বা মেডিকেল হওক, ছেম ইঞ্জিনিয়াৰিং ক্ষেত্ৰতো একেই। ছেম মানে আজি বাহিৰৰ পৰা কি আনিছে, নতুনত্ব আনিছে। নতুনত্ব অনাৰ কাৰণে ধৰক আজি SITM-ৰ যোগেদি আপোনাৰ গোটেই নৰ্থ ইষ্টক মিলাব বিচাৰিছে। সেই বস্তুটোৱে মই ক'বলৈ বিচাৰিছো। মানে ইঞ্জিনিয়াৰিং হওক, মেডিকেল হওক, স্কিলছ আৰু আপুনি ৰেলিভেণ্ট হৈ থাকিবই লাগিব। মই ভাবিছো আজি নিশ্চয় আমাৰ বহুতখিনি সময় আমি ললো, হেৰি কৰিলো, আমি আলোচনা কৰিলো, আৰু ধৰক আজি এই অনুষ্ঠানটোৰ পৰা আপোনালোকে যথেষ্ট উপকৃত হৈছে বুলি মই ভাবিছো। আৰু মই আজি মানে অশেষ ধন্যবাদ জনাইছো পাৰভেজ খানকো আজি এই অনুষ্ঠানত অহাৰ কাৰণে। আৰু আপোনালোকৰ কিবা যদি মনত কুৱেশ্যনছ আছে বা কিবা ধৰণৰ তেনেকুৱা ধৰণৰ যদি কিবা হেৰি আছে, এতিয়াও যদি আপোনাৰ এডুকেশ্যনৰ বিষয়ে আপুনি কিবা জানিব বিচাৰিছে, তেতিয়াহ'লে তলত দিয়া নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিব পাৰে। আৰু মোৰ ঠিকনাটো হৈছে পাঞ্জাবাৰীত, অপজিট SBI, ইণ্টাৰনেশ্যনেল এডুকেশ্যন কনচালটেঞ্চি, আৰোহণ কমপ্লেক্স, 2nd ফ্ল'ৰত আমাৰ অফিচটো আছে। আমাৰ এইটো নিশ্চয় কলাক্ষেত্ৰৰ ওচৰতে, কলাক্ষেত্ৰখন পাৰ কৰি আমাৰ অফিচটো অলপ আগবাঢ়ি আহিলে পোৱা যায়। আৰু পাৰভেজ খানকো যদি আপুনি লগ কৰিব বিচাৰিছে, তেতিয়াহ'লে আমি দুজনৰে নাম্বাৰ আমি তলত দি দিছোঁ। আপুনি তেখেতকো আপুনি ফোন কৰি পেলাই যোগাযোগ কৰিব পাৰে ইঞ্জিনিয়াৰিঙৰ বিষয়ে জানিবলৈ কাৰণে। আৰু তেখেতক আপুনি আমাৰ ইয়াতে থকা গাৰগুৰি ৰিজাৰ্ভত, যিটো ISBT গড়চুকত পৰে, SITM বুলি, যিখন আপুনি SITM গুৱাহাটী বুলি মাৰিলে গুগলত আপোনাৰ আহিব, ৱেবছাইটটো খুলিব পাৰিব আপুনি, SITM। তো আপুনি সেইটো খুলিলেও আপুনি তাত পাব। আৰু যদি আপুনি IECৰ বিষয়ে আপুনি জানিব বিচাৰিছে, তেতিয়াহ'লে www.icindia.org যদি আপুনি মাৰে, তেতিয়াহ'লে আপোনাৰ আহিব, তলত অলৰেডি দিয়া আছে। তো মই আজি ভাবিছো যে আপোনালোকে ইঞ্জিনিয়াৰিং আৰু মেডিকেলৰ যিটো এই অনুষ্ঠানটো আছিলে, নিশ্চয় ভাল পাইছে। আৰু তাৰ কাৰণে মই সকলোকে ধন্যবাদ জনাইছো উপভোগ কৰাৰ বাবে। আৰু মই ধন্যবাদ জনাইছো। থেংক ইউ so much। ধন্যবাদ।